নমস্কাৰ নিবিৰ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি দুইজনে আহিছো পথাৰলৈ। পথাৰত আজি ধান মাৰিব আৰু ধান মাৰি মেলি আজি বস্তাত ভৰাই ঘৰত নিব লাগিব আৰু সেইবাবে আজি আমি দুইজনে দিনটোৰ কাৰণে ওলাই আহিছো। চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। কি হল ভৰাম না বস্তা নাই? হ্যাঁ তেগেটা বস্তা নহয়। বন্ধা বন্ধা নেকে বন্ধা। আমাৰ মানে দেউতাই দাদা দুজনক মাতিছিলে বস্তা ধানৰ বস্তা সিলাই কৰিবলৈ জেগাখিনি ইমান ধুনীয়া লাগিছে ধান ভৰাবৰ কাৰণে। দাদা এজন আহিলে আৰু এজন মানে অকমান অসুবিধা হোৱাৰ বাবে নাহিলে, সেইবাবে আমি ধান ভৰাই আছো। ভৰাই বস্তা নাইকিয়া হৈ গ'ল, সেইবাবে দেউতা গ'ল বস্তা আনিবৰ কাৰণে আৰু আমি দুইজনে বস্তা সিলোৱাত লাগি আছো। পৰিৱেশটো চাওকচোন কিমান ভাল লগা। লালে আন্ধাৰ হৈ আছে, ভালভাৱে পঢ়ব। কোনোদিনে ধানৰ বস্তা চিলাই পোৱা নাছিলো আৰু সেইদিনাখনি এনেই থকাতকে বোলো ময়ো চিলাও দিয়াচোন বুলি কৈ ময়ো 10টা ধানৰ বস্তা চিলালো আৰু এতিয়া দুইজনে কামত লাগি আছো। বৃহস্পতি বুলি কয় দে তোমাক, এনেই নকয়। বেছি দীঘল হৈছে। কপাইখন কি হ'ল? এটা ক'বাত আছে জানো। সঁচাই পথাৰৰ সোণগুটি চপোৱাটো মানে বহুত বেলেগ মজা আছে আৰু বহুত ভাল লাগিলে সেইদিনাখনি। 10টা বজাত ঘৰৰ পৰা আমি পথাৰলৈ ওলাইছো আৰু ঘৰত 5টা বজাত সোমাইছো, যদিও মানে আমাৰ অকমানো দুখ ভাগৰৰ মানে অনুভৱেই নহলে। ভোক পিয়াহটো পাছৰ কথা, মানে ইমানেই ভাল লাগিছে সকলোখিনি যেন পাহৰি গৈছো তেনেকুৱা অনুভৱ হৈছে। তাতে ধানো অলপ খৰহকৈ আছিল যে আৰু এনেই বহি থাকিলেতো নহ'ব, যিমান পাৰো সোনকালে আজৰি হৈ ঘৰত যোৱা কথাটো ভাবিছিলো, সেইবাবে মানে ৰখি থকা নাই আৰু এনে। আমাৰ আকৌ তেখেতে মোক আকৌ ভিডিঅ'হে কৰিব লাগিছে, কাম কৰিব লাগে বুলি। ধান মৰাকণ ভিডিঅ' কৰিবলৈ নাপালো, কাৰণ মানে কেমেৰাটো ধৰি দিয়া মানুহ নাই, সেইবাবে ধান মেচিন চলাই ধান মৰাটো মই ভিডিঅ' কৰিব নোৱাৰিলো। ভালকে দিবা। ভিডিঅ'টো কৰি থোৱা মানে হ'ল অলপ দিন, কিন্তু মই আপলোডহে কৰা নাছিলো। তাৰ পাছত ভাবিলো আপলোড কৰি দিওঁ ভিডিঅ'টো, সেইবাবে মই ভিডিঅ'টো দিয়া দুদিনমান লেট হ'ল, আপোনালোকে বেয়া নাপাব। 5-6 হাজাৰ টকা ধুনীয়াকৈ ওলাই যাব। ইমানখিনি খেৰ বেচিলে 5-6 হাজাৰ টকা ধুনীয়াকৈ ওলাই যাব। সময়ৰ কাম সময়ত কৰিব লাগে বুলি যে কয়, সেইবাবে সময়ত মই ভিডিঅ'টো দিব নোৱাৰিলো, সেইবাবে বেয়া চাই নাপাব। আৰু মোৰ মতে মানুহে নোৱাৰাৰ কাম একোৱেই নাই, কৰো বুলিলে চব কামেই পাৰে। মুঠতে মনত এলাহ ভাৱটো নানিলেই হ'ল আৰু। সকলোৱে মতা মানুহে কৰিব কিবা কথা আছে নেকি? মোৰ জীৱনত মই বহুতখিনি কামেই কৰি পাইছো, তুমি চব পাৰিবা, কিন্তু তাৰে কিছুমান ধৰক বাকী আছে। যিখিনি কাম কৰিব নোৱাৰি সেইখিনিহে আছে, বাকী মই কৰিবলগীয়া কাম মানে নাই বুলিয়ে ক'ব পাৰি। কিন্তু হ'লেও ভয় নকৰো আৰু পৰালৈকে কৰি যাম। এইফালে বল খেলা পিটছ এখন বনাই লওঁ কোৰ দি কিনে। সেইখিনি জামুক এটা আছিল, কাটি পেলালে। ৰেলটো ওলমি থাকো স্কুলৰ পৰা আহি কিনে। স্কুলৰ পৰা ঘৰলৈ আহো সেইটো ৰাস্তাই যাব লাগে, স্কুলৰ পৰা এইটো ৰাস্তাহে আহো গাঁৱৰ মাজেদি। ক'ত চেপে চেপে আহি যে ঘৰ পাওঁগৈ ভগৱানে জানে। পাৰিছা দেই বস্তা বান্ধিব। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।